বাগুৰুম্বাই বিশ্বৰ সাংস্কৃতিক মঞ্চত নিজৰ সুবাস বিলাবলৈ আগবাঢ়িছে। অসমৰ অতি প্ৰাচীন সুসভ্য আৰু সাহসী যিটো জাতিসত্তা আমাৰ বড়ো জনগোষ্ঠী, এই জনগোষ্ঠীটিৰ অন্যতম এক নৃত্য বাগুৰুম্বা, যাৰ সুৰত যাৰ মূৰ্ছনাত সমগ্ৰ শিল্পী আৰু যিসকলে এই বাগুৰুম্বা নৃত্য উপভোগ কৰে, যাৰ মনত শিহৰণ অনুভৱ হয়, এনেকুৱা বাগুৰুম্বা নৃত্যই বিশ্বৰ মঞ্চত স্থান পাব, বিশ্বৰ মঞ্চত ইয়াৰ প্ৰচাৰ হ'ব। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 17 জানুৱাৰী তাৰিখে বিয়লিৰ ভাগত এই সৰুসজাই ষ্টেডিয়ামত এই ঐতিহাসিক দৃশ্যৰ তেওঁ চাক্ষু দৰ্শক হ'ব। তেওঁৰ উপস্থিতিতেই বিশ্বৰ জগত সভালৈ গতি কৰিব বাগুৰুম্বাই। গতিকে আজি আমি আহি ইয়াৰ প্ৰস্তুতিৰ বুজ লৈছোঁ আৰু প্ৰায় 12,000তকৈ অধিক, এতিয়া যিখিনি সংখ্যা আহিছে 12,000তকৈ অধিক আমাৰ নৃত্যশিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিব। গতিকে নিশ্চিতভাৱে অসমৰ যিটো জাতীয় জীৱন, সাংস্কৃতিক জীৱন আৰু যি বৰ অসম আমাৰ, এই বৰ অসমৰ চহকী কৃষ্টি পৰম্পৰা সংস্কৃতিক আমি বিশ্ব দৰবাৰত যেনেকৈ বিহুক আগবঢ়াই লৈ গৈছোঁ, যেনেকৈ আমি ঝুমুৰক আগবঢ়াই লৈ গৈছোঁ, তেনেকৈ বাগুৰুম্বাকো আমি আগবঢ়াই লৈ যাবৰ বিনম্ৰ প্ৰয়াস কৰিছোঁ। আৰু এই চেগতে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ধৰণে এক বিশাল আয়োজন কৰিছে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, BTC চৰকাৰকে ধৰি আমাৰ এই গোটেই অনুষ্ঠানটোৰ লগত জড়িত প্ৰতিগৰাকী আমাৰ আয়োজক সমিতিৰ সদস্যৰ পৰা আৰম্ভ কৰি আৰু সকলো আমাৰ শিল্পী কলা কুশলীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই গৰিমাময় উপস্থিতিৰ বাবে আমি অতি আগ্ৰহেৰে বাট চাইছোঁ।